নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ ওচৰলৈ এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হৈছে চাদৰত দহি কেনেকৈ গুঠা। প্ৰথমে আপোনালোকে এখন চাদৰ ল'ব। চাদৰখনৰ দুয়োটা ফালে মুৰি দি ল'ব। মুৰি দিয়া হোৱাৰ পিছত আপোনালোকে এটা গুলি, এখন কেঁচি, এটা বেজি ল'ব। গুলিটো আপোনালোকে যি ৰঙৰ টোপটো গাঠে সেই ৰঙৰ গুলি ল'ব। মই ইয়াত যিহেতু ৰঙা ৰঙৰ টোপ গাঠিম, গতিকে মই ৰঙা গুলি ব্যৱহাৰ কৰিম। প্ৰথমে আপোনালোকে গুলিটোৰ পৰা অকণমান মোটাকৈ বেজিটোত সূতা ভৰাই ল'ব। আপোনালোকে নিশ্চয় দেখিছে মই ইয়াত কিমান মোটাকৈ সূতাটো ভৰাই লৈছোঁ। আপোনালোকে সেইমতে সূতাটো ভৰাই ল'ব। সূতাটো ভৰোৱা হোৱাৰ পিছত আপোনালোকে চাদৰৰ এটা মূৰৰ পৰা আন এটা মূৰলৈ সূতাবোৰ এনেকৈ মই ভিডিঅ'টোত দেখুওৱাৰ ধৰণে এফালৰ পৰা ভৰাই যাব। মই এতিয়া বেজিটো তলেৰে এনেকৈ সুমুৱাই দি ওপৰেৰে উলিয়াই এনেকৈ তিনিটাকৈ গাঁঠি মাৰিম। আপোনালোকে দুটাও মাৰিব পাৰিব, কোনো কথা নাই। মই বাৰু তিনিটা মাৰিছোঁ, দেখিছে নহয়। বেলেগ কথা নাই, গাঁঠিবোৰ মজবুতকৈ মাৰিলে আমাৰ দহিটো মজবুত হৈ উঠে। গাঁঠি তিনিটা দিয়া হোৱাৰ পিছত আপোনালোকে অকণমান দীঘলকৈ ৰাখীৰ সহায়ত কাটি দিব। ভালদৰে লক্ষ্য কৰিব যাতে ৰছীখিনি চুটি হৈ নাযায়। মই সেই একে প্ৰচেছতে গোটেই চাদৰখনতে এনেকৈ ৰছীবোৰ লগাই যাম দুয়োমূৰে। সূতাটো এনেকৈ দুয়ো চাইডে দি লোৱা হোৱাৰ পিছত আমি কি কৰিম, টোপ গাঠিম। টোপ গাঠিবলৈ হ'লে আমি প্ৰথমে এনেকুৱা সূতা ল'ব লাগিব। সূতা বিভিন্ন ধৰণৰ আছে, আমি বজাৰত গ'লে দেখিবলৈ পাওঁ। গুলি সূতা পায়, ডলি সূতা পায়, আৰতি পায়, এনেকুৱা পলিষ্টাৰ পাত পায়। এইটো হৈছে বৰ্ণালী পাত। মই এইটোৱে ব্যৱহাৰ কৰিছোঁ, কিন্তু এইটোৰ দাম অকণমান বেছি। চাদৰখনত যিহেতু ৰঙা ৰঙৰ বুটা আছে, গতিকে মই ৰঙা ৰঙৰ টোপ গাঠিম বুলি ভাবিছোঁ। এখন আমাৰ হালধীয়া ৰঙৰ হয়। এতিয়া যদি আমি হালধীয়া ৰঙৰ গাঁঠো, তেতিয়াহ'লে কি হ'ব, আমাৰ চাদৰখনৰ মানে জিলিকি উঠিব নহয়। এতিয়া আমি কেঁচিৰ সহায়ত সূতা লেচা মাজেৰে কাটি লওঁ। পিছত এই সূতাখিনিৰ পৰা কোনে কিমান মোটাকৈ টোপটো গাঠে সেই অনুপাতে সূতা উলিয়াই ল'ম। এতিয়া মই ভিডিঅ'ত দেখুওৱাৰ ধৰণে টোপ গঠা সূতাখিনি চাদৰৰ মূৰত দিয়া সূতা দুডালৰ মাজত সোমাই লৈ তিনিটা গাঁঠি মাৰি দিব। আপোনালোকে টোপ গঠা সূতাটো কিমান দীঘলকৈ ৰাখে সেইটো আপোনালোকৰ কথা। কিছুমানে চুটি কৰিও ৰাখে, কিছুমানে দীঘলকৈও ৰাখে। গতিকে মই মিডিয়াম কৰি ৰাখিছোঁ, সেইটো আপোনালোকৰ চইচ মতে ৰাখি দিব। তিনিটা গাঁঠি মৰা হোৱাৰ পিছত আপোনালোকে টোপ গঠা সূতাখিনি ওলোটাই লৈ চাদৰৰ মূৰত দিয়া সূতা দুডালৰ এডালেৰে প্ৰথম আঙুলিটোত এটা পাক দি গাঁঠি মাৰিব, যাতে গাঁঠিটো ঢিলা হৈ নাথাকে, নহ'লে সূতাখিনি ওলাই যোৱাৰ সম্ভাৱনা থাকিব। আকৌ অইনডাল সূতাৰেও ছেম প্ৰচেছত আঙুলিটোত পাক দি আৰু এটা গাঁঠি মাৰি ল'ব। গাঁঠিটো অকণমান টানি মাৰিব যাতে সুলকি নাহে সূতাবোৰ। তাৰপিছত দুডাল সূতা লগ লগাই আপোনালোকে আকৌ দুটা বা তিনিটা টাইটকৈ গাঁঠি মাৰিব। তাৰপিছত অইনকেইটা টোপৰ সমানকৈ টোপটো সূতাখিনিৰ পৰা কাটি ল'ব। এনেকৈ এফালৰ পৰা সেই একে পদ্ধতিত গাঁঠি যাব। এই চাদৰখনৰ টোপবোৰ গঠা হৈ গ'ল। চাওকচোন কিমান ধুনীয়া লগা হৈছে। আপোনালোকে মোৰ এই ভিডিঅ'ৰ পৰা উপকৃত হ'ব বুলি আশা কৰিলোঁ। আৰু যদি কিবা ভুল ত্ৰুটি ৰৈছে আপোনালোকে কমেণ্টৰ সহায়ত মোক জনাই দিব। নতুন চেনেল, গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ভিতৰলৈ সোমাই আহিব। লগতে এইটো প্ৰথম ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড কমেণ্ট কৰিব। ধন্যবাদ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ ওচৰলৈ এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হৈছে চাদৰত দহি কেনেকৈ গুঠা। প্ৰথমে আপোনালোকে এখন চাদৰ ল'ব। চাদৰখনৰ দুয়োটা ফালে মুৰি দি ল'ব। মুৰি দিয়া হোৱাৰ পিছত আপোনালোকে এটা গুলি, এখন কেঁচি, এটা বেজি ল'ব। গুলিটো আপোনালোকে যি ৰঙৰ টোপটো গাঠে সেই ৰঙৰ
গুলি ল'ব। মই ইয়াত যিহেতু ৰঙা ৰঙৰ টোপ গাঠিম, গতিকে মই ৰঙা গুলি ব্যৱহাৰ কৰিম। প্ৰথমে আপোনালোকে গুলিটোৰ পৰা অকণমান মোটাকৈ বেজীটোত সূতা ভৰাই ল'ব। আপোনালোকে নিশ্চয় দেখিছে মই ইয়াত কিমান মোটাকৈ সূতাটো ভৰাই লৈছোঁ। আপোনালোকে সেইমতে সূতাটো ভৰাই ল'ব। সূতাটো ভৰোৱা হোৱাৰ পিছত আপোনালোকে চাদৰৰ এটা মূৰৰ পৰা আন এটা মূৰলৈ সূতাবোৰ এনেকৈ মই ভিডিঅ'টোত দেখুওৱাৰ ধৰণে এফালৰ পৰা ভৰাই যাব। মই এতিয়া বেজীটো তলেৰে এনেকৈ সুমুৱাই দি ওপৰেৰে উলিয়াই এনেকৈ তিনিটাকৈ গাঁঠি মাৰিম। আপোনালোকে দুটাও মাৰিব পাৰিব, কোনো কথা নাই। মই বাৰু তিনিটা মাৰিছোঁ, দেখিছে নহয়। বেলেগ কথা নাই, গাঁঠিবোৰ মজবুতকৈ মাৰিলে আমাৰ দহিটো মজবুত হৈ উঠে। গাঁঠি তিনিটা দিয়া হোৱাৰ পিছত আপোনালোকে অকণমান দীঘলকৈ ৰাখিচিৰ সহায়ত কাটি দিব। ভালদৰে লক্ষ্য কৰিব যাতে ৰছীখিনি চুটি হৈ নাযায়। মই সেই একে প্ৰচেছতে গোটেই চাদৰখনতে এনেকৈ ৰছীবোৰ লগাই যাম দুয়োমূৰে। সূতাটো এনেকৈ দুয়ো চাইডে দি লোৱা হোৱাৰ পিছত আমি কি কৰিম, টোপ গাঠিম। টোপ গাঠিবলৈ হ'লে আমি প্ৰথমে এনেকুৱা সূতা ল'ব লাগিব। সূতা বিভিন্ন ধৰণৰ আছে, আমি বজাৰত গ'লে দেখিবলৈ পাওঁ। গুলি সূতা পায়, ডলি সূতা পায়, আৰতি পায়, এনেকুৱা পলিষ্টাৰ পাত পায়। এইটো হৈছে বৰ্ণালী পাত। মই এইটোৱে ব্যৱহাৰ কৰিছোঁ, কিন্তু এইটোৰ দাম অকণমান বেছি। চাদৰখনত যিহেতু ৰঙা ৰঙৰ বুটা আছে, গতিকে মই ৰঙা ৰঙৰ টোপ গাঠিম বুলি ভাবিছোঁ। এখন আমাৰ হালধীয়া ৰঙৰ হয়। এতিয়া যদি আমি হালধীয়া ৰঙৰ গাঁঠো তেতিয়াহ'লে কি হ'ব, আমাৰ চাদৰখনৰ মানে জিলিকি উঠিব নহয়। এতিয়া আমি কেঁচিৰ সহায়ত সূতা লেচা মাজেৰে কাটি লওঁ। পিছত এই সূতাখিনিৰ পৰা কোনে কিমান মোটাকৈ টোপটো গাঁঠে সেই অনুপাতে সূতা উলিয়াই ল'ম। এতিয়া মই ভিডিঅ'ত দেখুওৱাৰ ধৰণে টোপ গঠা সূতাখিনি চাদৰৰ মূৰত দিয়া সূতা দুডালৰ মাজত সোমাই লৈ তিনিটা গাঁঠি মাৰি দিব। আপোনালোকে টোপ গঠা সূতাটো কিমান দীঘলকৈ ৰাখে সেইটো আপোনালোকৰ কথা। কিছুমানে চুটি কৰিও ৰাখে, কিছুমানে দীঘলকৈও ৰাখে। গতিকে মই মিডিয়াম কৰি ৰাখিছোঁ, সেইটো আপোনালোকৰ চইচ মতে ৰাখি দিব। তিনিটা গাঁঠি মৰা হোৱাৰ পিছত আপোনালোকে টোপ গঠা সূতাখিনি ওলোটাই লৈ চাদৰৰ মূৰত দিয়া সূতা দুডালৰ এডালেৰে প্ৰথম আঙুলিটোত এটা পাক দি গাঁঠি মাৰিব, যাতে গাঁঠিটো ঢিলা হৈ নাথাকে, নহ'লে সূতাখিনি ওলাই যোৱাৰ সম্ভাৱনা থাকিব। আকৌ অইনডাল সূতাৰেও চেম প্ৰচেছত আঙুলিটোত পাক দি আৰু এটা গাঁঠি মাৰি ল'ব। গাঁঠিটো অকণমান টানি মাৰিব যাতে সুলকি নাহে সূতাবোৰ। তাৰপিছত দুডাল সূতা লগ লগাই আপোনালোকে আকৌ দুটা বা তিনিটা টাইটকৈ গাঁঠি মাৰিব। তাৰপিছত অইনকেইটা টোপৰ সমানকৈ টোপটো সূতাখিনিৰ পৰা কাটি ল'ব। এনেকৈ এফালৰ পৰা সেই একে পদ্ধতিত গাঁঠি যাব। এই চাদৰখনৰ টোপবোৰ গঠা হৈ গ'ল। চাওকচোন কিমান ধুনীয়া লগা হৈছে। আপোনালোকে মোৰ এই ভিডিঅ'ৰ পৰা উপকৃত হ'ব বুলি আশা কৰিলোঁ। আৰু যদি কিবা ভুল ত্ৰুটি ৰৈছে আপোনালোকে কমেণ্টৰ সহায়ত মোক জনাই দিব। নতুন চেনেল, গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ভিতৰলৈ সোমাই আহিব। লগতে এইটো প্ৰথম ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড কমেণ্ট কৰিব। ধন্যবাদ।